আমাৰ এই বাৰাগোপাল সভা অনুষ্ঠান কৰা হৈছিল এই বছৰ ৩৭তম। এই বছৰলৈ ৩৭ বছৰে ধৰি আমি বাৰাগোপাল সভাখন কৰি আহিছোঁ। ই এখন ধৰ্মীয় অনুষ্ঠান। এই ধৰ্মীয় অনুষ্ঠানত আমি শ্ৰীকৃষ্ণৰ মহিমা প্ৰচাৰ কৰাৰ কাৰণে জনমানসত যাতে ধৰ্মৰ অনুভূতি আহে তাৰ বাবে আমি সদায় প্ৰচেষ্টা চলাই আহিছোঁ। আৰু এই প্ৰচেষ্টা শ্ৰীকৃষ্ণৰ আশীৰ্বাদতেই প্ৰৱাহমান হৈ থাকিব। যেতিয়ালৈকে এই বাউসী গাঁৱৰ জনসাধাৰণ জীয়াই থাকিব তেতিয়ালৈকে এই সভাখন আমি চলাই নিম বুলি আটাইয়ে প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছোঁ। গতিকে এই সভাখনৰ জৰিয়তে আমাৰ বাউসী ৰাইজৰ লগতে এই অঞ্চলৰ সমূহীয়া ৰাইজ তথা বিশ্ব শান্তিৰ বাবে এই সভাখন আমি প্ৰতি বছৰে বহাগৰ ৫ তাৰিখত অনুষ্ঠিত কৰি আহিছোঁ আৰু কৰি যাম। কৃষ্ণ আজি পবিত্ৰ ৫ বহাগ আৰু বিগত ৩৬টা বছৰ ৩৬টা বৰ্ষ আমি অতিক্ৰম কৰিছোঁ শ্ৰী শ্ৰী বাৰগোপাল মহোৎসৱ। আৰু এই বাৰগোপাল সভা ৩৬ বছৰৰ পূৰ্বেই এই বৃক্ষ জুপি আমি পুতিছিলোঁ, আজিৰ পৰা ৩৬ বছৰ পূৰ্বেই। আৰু নিৰবিচ্ছিন্নভাৱে ইয়াক ধৰি ৰাখিছোঁ। আমাৰ লক্ষ্য এটাই, এই কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে জগতত যি আজি কটা মৰা বিভিন্ন হিংসা হত্যাৰ লীলা চলিছে তাক ৰোধ কৰিবৰ কাৰণে এই কৃষ্ণ ভক্তিৰ মহিমা আমি প্ৰচাৰ কৰাটোৱে আমাৰ মূল উদ্দেশ্য। বিগত বছৰবোৰত আমি এই নিৰবিচ্ছিন্নভাৱে বাউসীৰ এই যুৱক যুৱতী আৰু ওচৰ পাজৰৰে অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আজি এই কৃষ্ণ মহিমা আমি প্ৰচাৰ কৰি আহিছোঁ। লক্ষ্য এটাই, কৃষ্ণ সংস্কৃতি প্ৰচাৰ কৰাটোৱে আমাৰ লক্ষ্য। আজি তদ উপলক্ষে এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছে, কি ক'ব? বিশাল শোভাযাত্ৰাৰ জৰিয়তেও আমি এইটোৱেই বাতাবৰণ সৃষ্টি কৰোঁ যে ভক্তিৰ মহিমাৰে ভক্তিত গদগদ হৈ এটা শান্তিৰ পৰিৱেশ, এটা শান্তিৰ এটা বাতাবৰণ যাতে সৃষ্টি কৰিব পাৰি জগতত, এইটোৱে মূল উদ্দেশ্য। কৃষ্ণই স্বয়ং ভগৱানেও দুষ্টক দমন আৰু সন্তক পালন কৰিছিল। আৰু এই কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে দুষ্কৃতিক নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰাই আমাৰ মূল উদ্দেশ্য। আৰু ইয়াৰ জৰিয়তে আমি জগতত এটা শান্তিৰ বাতাবৰণ, এটা বিশ্বত যাতে শান্তিৰ প্ৰতিষ্ঠা হয়, কৃষ্ণ সংস্কৃতিৰ মহিমাৰে আমি তাকেই আজি আমি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ। বাৰগোপাল সভাখন আজি ৩৭ বছৰ ধৰিলে। এই ৩৭টা বছৰে আমি সমূহ ৰাইজে মিলি সুচাৰুৰূপে চলাই আছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ এই অনুষ্ঠানখন প্ৰসাৰণ বৃদ্ধি হৈছে আৰু ভৱিষ্যতলৈ আৰু বৃদ্ধি হোৱাৰ আশা আছে। সেয়েহে আমি সমূহ ৰাইজক বছৰে বছৰে আমি অনুৰোধ কৰোঁ যাতে সকলো উপস্থিত থাকি আমাৰ এই সভাখন সুচাৰুৰূপে চলাই নিয়াত আমাক সহায় কৰে। হ'ব। আজি মানে ৩৭ বছৰ হ'ল। চালুকীয়া অৱস্থাৰ পৰা আহি আমি এই অৱস্থা পাইছোঁ। আমি নামটো অৱশ্যে অলপ বেলেগ ধৰণৰ। আমাৰ যিটো অনুষ্ঠান আমি বাৰগোপাল সভা বুলি কওঁ, শ্ৰী শ্ৰী বাৰগোপাল সভা, কিন্তু আচলতে দক্ষিণ পাৰে এই উৎসৱটো কুঁৱৰী উৎসৱ বুলি কয়। আৰু আমাৰ ইয়াত বংশোদ্ভৱ আৰু শিঙিমাৰীটো হৈছিল আগতে, এতিয়াও বোধহয় হয়। কিন্তু আমাৰ ইয়াত যিটো অনুষ্ঠান বাৰগোপাল সভা বুলি আমি কওঁ, সেইটো কিন্তু বৃহৎ অনুষ্ঠান। এনেকুৱা অনুষ্ঠান আমাৰ ওচৰে পাজৰে নাই। আৰু বাউসী কলতলীয়া গাঁৱৰ উন্নয়ন সমিতি আৰু বাউসীৰ এটা সংঘ আছে, বাউসী যুৱক সংঘ। এই বাউসী যুৱক সংঘ আৰু বাউসী উন্নয়ন সমিতিৰ সহযোগত আৰু সৌজন্যত আমাৰ এই শ্ৰী শ্ৰী বাৰগোপাল সভা উদযাপন হয়। বিশেষকৈ দক্ষিণৰ ফালে মিৰ্জা বিজয়নগৰ এইফালে এইটো কুঁৱৰী উৎসৱ বুলি কয়। আৰু আমাৰ আজি ৩৭তম। আৰু আমাৰ উদ্দেশ্য এটাই, যাতে বিশ্ব ভাতৃত্ববোধ শান্তি সকলো গাঁওখনৰ বছৰেকৰ মূৰত আমি এবাৰ ৫ বহাগ আমাৰ এইটো এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰা থাকে। আৰু এই 5 বহাগৰ দিনাখনেই আমাৰ এই অনুষ্ঠানটো হয়। আৰু আমাৰ এটাই উদ্দেশ্য, আমাৰ এই যিটো ধাৰ্মিকভাৱে হওক বা এটা আধ্যাত্মিক এটা চিন্তাধাৰাও আমাৰ মাজত থাকে, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে সকলোৰে যাতে ঘৰ সংসাৰ সকলোৰে একদম শান্তিময় হয়
যাতে সকলোৰে দুৰ্যোগবিলাক আঁতৰি যাওক, শান্তি আহক। আৰু সেইকাৰণে আমি সকলোৱে আজি আবাল বৃদ্ধা বনিতা সকলো এক হৈ আজি আমি ওলাই আহিছোঁ আৰু সম্পূৰ্ণ অসমীয়া সাজপাৰ ধুতি আৰু আমি পাঞ্জাবী পৰিধান কৰি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আমি আজি অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ আৰু খুব ধুমধামেৰে আৰু উলা মালেহেৰে এটা আমাৰ বছৰেকীয়া উৎসৱ হিচাপত আমি এইটো পালন কৰোঁ, যাতে আমাৰ গাঁওখনৰ লগতে নিজৰ দেশখনৰ নিজৰ ৰাজ্যখনৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হওক, তাৰে আমাৰ উদ্দেশ্য, তাৰে আমাৰ কামনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।